যেন আল্লাহৰ ফৰিষ্টা। ঘোষণাই নহয়, প্ৰকৃতপক্ষে বন্যাৰ্তৰ পক্ষত থিয় দিছে আজমল। মানৱতাৰ উচ্চ নিদৰ্শন দেখুৱাই 1 লাখ 2 লাখ নহয়, 2 কোটি টকাৰ বান সাহায্য বিতৰণ কৰিছে আজমলে। বন্যাৰ্তৰ কাষত থিয় হৈ চকুলো ওলাইছে, আৰ্তজনৰ দুখ দেখি ভাঙি পৰিছে। কিন্তু সহায়ৰ বাহিৰে কৰিব পৰা আৰু একো নাই। প্ৰকৃতিৰ কুপদৃষ্টিত তছনছ হোৱা চৰাইদেউ, শিৱসাগৰ, যোৰহাট এতিয়া হৈ পৰিছে বধ্যভূমি। বানত এই পৰ্যন্ত 47জনকৈ লোকৰ মৃত্যু ঘটিছে। 5,30,000 লোক বানৰ কবলত পৰিছে। সন্ধানহীন হৈ আছে বহুতো। অগণন পশুধন, হাঁহ ছাগলীৰ মৃত্যু ঘটিছে। বন্যাৰ্তৰ এই দুখৰ দিনত যিমান পাৰে সহায় কৰক। আল্লাহৰ ওচৰত দুৱা বিচাৰি আজমলে কৈছে অত্যন্ত দুখৰ সময়। এই যে প্ৰাণক্ৰান্ত মানুহ, শিৱসাগৰ হওক, যোৰহাট হওক, নাজিৰা হওক, চব জেগাত মই যাম। লাগিলে মই কৈ আহিছোঁ, কালি এছেম্বলিত কৈছোঁ 2 দিন 3 দিন লাগিলে মই থাকিছোঁ। আৰু পৰ্যাপ্ত যিমান পাৰোঁ আমাৰ ক্ষমতা আছে আমি সেইটো বিতৰণ কৰিম। মই চিফ মিনিষ্টাৰক স্পেচিয়েলি ৰিকুৱেষ্ট কৰি আছোঁ যে আপুনি কালি আহিছে, আমি ভাল পাইছোঁ। বুলিলে মানুহ বহুত মৃত্যু হৈছে আৰু বহুত মৃত্যু দেহ ওলাব। এইটো আজিলৈকে খবৰে পোৱা নাই। কালিলৈকে 35-36 আহিছে। আপুনি এই ৰিলিফটো বেছি থাকি বেছি আপুনি বাঢ়াওক এইটো। আৰু মানুহৰ যে মৃত্যু ক্ষতি আছে, জানুৱাৰৰ ক্ষতি আছে, মাটিৰ ধানৰ খেতিৰ ক্ষতি আছে, এইসব আপুনি এষ্টেবলিছ বাঢ়াওক। আৰু মন্ত্ৰীসকলে নিজৰ নিজৰ পুঞ্জিৰ পৰাও কিছু আল্লাহ দিয়ক। এই মানুহৰ সেৱা, ই আল্লাহৰ সেৱা, ওপৰৱালাৰ সেৱা, ভগৱানৰ সেৱা, ঈশ্বৰৰ সেৱা। এইটো যদি পাৰে আপোনালোকে কৰক। আল্লাহ আপোনালোকক বহুত পইচা দিছে, আপোনালোকে নিজৰ পইচা হওক আহি এইটো কাবাটক। আৰু হিন্দু মুছলিম নাচাই মই বাকায়দা এলান কৰি আহিছোঁ যে মই এআইত পাইছোঁ 99% নন মুছলিম। আমি 99% নন মুছলিমৰ কাৰণে আহিছোঁ। বাকী লাগে 2 দিন 1 দিন থাকি আৰু 10% আমি আমাৰ মুছলিম বা অন্য কোনো ধৰ্ম যিসকল আছে জাতি ধৰ্ম বৰ্ণৰ ওপৰত উঠি আমি এই ৰিলিফটো আমি বাঢ়ি যাওঁ। বছ এইটো আমাৰ উদ্দেশ্য। 2 দিনৰ কাৰণে বন্ধ কৰি, সদন বন্ধ কৰি, স্থগিত কৰি যিমান MLA আছে নিজৰ নিজৰ এৰিয়াত ৰিলিফ লৈ যাব লাগে। সেইটো মই কৈছোঁ, মন্ত্ৰীসকলে যাব লাগে। আৰু 2 দিন স্পীকাৰ সাহেবে বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত। গুৱাহাটীত আজি ফ্লাড আহিলে কি হয়, মানুহ অৱস্থা ভয়াৰ হৈ যায়। আমাৰ গোটেই অসমত এইটো হৈ আছে। এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব। দিল্লী চৰকাৰ, অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট চলিউশ্যন ওলাব লাগে। এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰিম। আপোনালোকে জানে, আমিও জানো টাইম লাগিব, ইট উইল টেক টাইম। বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে, চৰকাৰৰ বহুত ব্যৱস্থা আছে। চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে, পেলাব পাৰে, মানুহে পাব, কিছু না কিছু সাহায্যটো হ'ব। সেইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই, সেইটোত কমি আছে। কোনো না কোনো জেগাত আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই। আমাৰ সাহায্য লাগে, চৰকাৰৰ লাগে, দিল্লী চৰকাৰৰ সাহায্য লাগে। মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম। প্ৰাইম মিনিষ্টাৰক পইচা দিব লাগে, আমাৰ অসমৰ কাৰণে কেইবা হাজাৰ কোটি টকা দিব লাগে, এইসব মই লিখিম। আজি এতিয়াই গৈ পাইছোঁ। ক্ষতিগ্ৰস্ত হোৱা নামঘৰৰ মেৰামতিৰ বাবে আজমলে আগবঢ়াইছে 25 লাখ টকাৰ সাহায্য। বোকা পানী গছকি ত্ৰাণকৰ্তাৰ ৰূপত এক প্ৰকাৰ এতিয়া থিয় দিছে বদৰুদ্দিন আজমল। নিউজ ডেস্ক ৰিপোৰ্ট, টাইম 8।